ইয়াত উপস্থিত হোৱা প্ৰতিজন সাংবাদিক বন্ধুলৈ বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি খুব খৰতকীয়াকৈ এই সংবাদমেলখন আমি সম্বোধন কৰিবলগীয়া হৈছিল, গতিকে আপোনালোকক খুব খৰতকীয়াকৈ আমি মাতি পঠিয়ালোঁ। তাৰ বাবে যদি কিবা ভুল হৈছে আমাক ক্ষমা কৰিব। আজি কথাবিলাক বৰ বেছি দীঘলীয়া নকৰোঁ, অতি স্পষ্টতাৰে মাত্ৰ কেইটামান কথাৰ ওপৰত আমি ভিত্তি কৰি এই সংবাদমেলখন দিবলৈ ওলাইছোঁ। প্ৰথম কথা হ'ল, আজি বহুতো দল সংগঠনৰ প্ৰতিবাদৰ স্বত্তেও এদিনকে দুলীয়াজান 24 ঘণ্টাকে সময় সৰ্বাত্মক বন্ধ হোৱাৰ পাছতো কোন ৰহস্যময় শক্তিত বলিয়ান হৈ BN সিং পেট্ৰল ডিপোটো পুনৰ খুলি দিলে, সেই কথাটো আমাৰ বাবে এটি ৰহস্য হৈ পৰিল। আমি প্ৰতিবাদ কৰিছিলোঁ ৰাইজৰ সহযোগত, দুলীয়াজানবাসী ৰাইজৰ আহ্বানত আমি এই পেট্ৰল ডিপোটোৰ বিপক্ষে সৰ্বাত্মক এটি প্ৰতিবাদ কাৰ্যসূচী লৈছিলোঁ আৰু সেই কাৰ্যসূচীত 20 তাৰিখে যি কাৰ্যসূচীতে পেট্ৰল ডিপোটো বন্ধ কৰি দিয়া হৈছিলে, দুলীয়াজান সমজিলাৰ সন্মানীয় আয়ুক্তগৰাকীয়ে আমাক প্ৰতিশ্ৰুতি দিছিলে। অইল ইণ্ডিয়া গেটৰ সন্মুখত যেতিয়া আমি তেখেতক স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ, তেতিয়া তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিলে যে এই কথাটো মীমাংসা নোহোৱালৈকে, তদন্তৰ প্ৰতিবেদন নোলোৱালৈকে, মীমাংসা কিবা এটা নোহোৱালৈকে এই বিতৰ্কিত BN সিং পেট্ৰল ডিপোটো বন্ধ কৰি থোৱা হ'ব। ঠিক সেইমতে কাম হ'ল। তাৰপিছত ডিপোটো বন্ধ কৰি দিয়া হ'ল, কিন্তু আকস্মিকভাৱে আজি 25 তাৰিখত এই 5 দিনত ডিপোটো আকৌ খুলি দিয়া হ'ল। সমস্ত অসমীয়া জাতিৰ প্ৰতি, অসমীয়া সত্তাটোক ভেঙুচালি কৰি আকৌ এই ডিপোটো, বিতৰ্কিত এই ডিপোটো আকৌ খোল খালে। এতিয়া কথা হ'ল, আজি আমি কিয় প্ৰতিক্ৰিয়া লগে লগে কিয় প্ৰতিক্ৰিয়া ব্যক্ত কৰিব নোৱাৰিলোঁ বা নকৰিলোঁ, এই কথাষাৰত আমি দুটা কথাত ৰখি যাবলগীয়া হ'ল। প্ৰথম কথাটো হ'ল, দুলীয়াজান সমজিলাৰ সন্মানীয় আয়ুক্তজনে আমাক যি প্ৰতিশ্ৰুতি দিছিলে, তেখেতৰ পদবীটোক সন্মান কৰি আমি আজি থমকি ৰ'ব লগা হ'ল। যিহেতু আজি দেওবাৰ, গতিকে আয়ুক্তৰ অফিচ আজি বন্ধ, আজি তেখেতৰ কাৰ্যালয় বন্ধ। আমি তেখেতৰ লগত আলোচনা নকৰাকৈ, তেখেতৰ যি প্ৰতিশ্ৰুতি আমাক দিছিলে, সেই প্ৰতিশ্ৰুতিটোৰ ওপৰত একো আলোচনা নকৰাকৈ তেখেতে আমাক অনুৰোধ জনাইছিলে যে আপোনালোকে, আমি এই বস্তুটোৰ তদন্তৰ ৰিপৰ্ট নিদিয়ালৈকে আপোনালোকে আৰু ইয়াত প্ৰতিবাদ নকৰিব, আমি ডিপোটো বন্ধ কৰি দিছোঁ। তেখেতৰ সেই কথাষাৰ ৰাখিবৰ বাবে আৰু মহামান্য ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আমি আজিৰ দিনটোত তাৎক্ষণিক প্ৰতিক্ৰিয়া একো দিয়া নহ'ল বা একো নিদিলোঁ। কথা হ'ল, এই সংগ্ৰাম কিন্তু ইয়াতে স্থগিত হোৱা নাই। এই সংগ্ৰাম বীৰ লাচিত সেনা অসমে ইয়াতে এৰি দিয়া নাই, বা কোনেও এই প্ৰশ্নটোৰ উত্তৰ হিচাপে এইটো কথা ভাবিব নালাগে যে বীৰ লাচিত সেনা অসমে এই সংগ্ৰাম সামৰি থলে। বীৰ লাচিত সেনা অসমে নিষ্পত্তি নোহোৱালৈকে, উত্তৰ নোপোৱালৈকে, ন্যায় নোপোৱালৈকে সংগ্ৰাম কেতিয়াও স্থগিত আগতেও কৰা নাই, এতিয়াও নকৰোঁ। গতিকে সংগ্ৰামখন আগবঢ়াই নিবলৈ কাইলৈ অৰ্থাৎ সোমবাৰে 26 তাৰিখে আমি দুলীয়াজান সমজিলা আয়ুক্তক লগ কৰিম আৰু তেখেতক এই কথাটো জবাবদিহি কৰিম যে ডাঙৰীয়া, আপুনি দিয়া প্ৰতিশ্ৰুতিটো ভংগ হ'ল কেনেকৈ? আপুনিতো আমাক দুলীয়াজান অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিশ্ৰুতি দিছিল, নিজে এটা ৰিচিপ্ট কপি চাইন কৰি দিছিল যে এই ডিপোটো, এই বিতৰ্কিত ডিপোটো আলোচনা নোহোৱালৈকে, ইয়াৰ প্ৰত্যেকটো বস্তু মীমাংসা নোহোৱালৈকে ডিপোটো বন্ধ থাকিব। গতিকে এই প্ৰতিশ্ৰুতি ৰাইজৰ আগত কোনো প্ৰতিবেদন দাঙি নধৰাকৈ, ৰাইজক একো নজনোৱাকৈ, কাৰো লগত একো আলোচনা নকৰাকৈ, কাৰো আগত একো কথা নকৈ, খুব আকস্মিকভাৱে যে IOCL এখন লেটাৰৰ, মানে এখন চিঠিৰ আলম লৈ যে খুলিবলৈ দি দিলে বা খুলি দিলে, তাত আপুনি কিয় নেমাতিলে বা তাত আপুনি কি ক'ব? আপোনাৰ প্ৰতিশ্ৰুতি ভংগ হোৱাৰ কথাত আপুনি কি মাতিব? দ্বিতীয়তে, এই যুঁজখন আগবঢ়াই নিম আমি তিনিচুকীয়াৰ যি IOCL কাৰ্যালয়ৰ পৰা এই চিঠিখন আহিছিলে। আমি ইতিমধ্যে তেওঁলোকক যোগাযোগ কৰিছোঁ। আজি যিহেতু বৰ এটা বেলেগ এটা বাৰত তেওঁলোকে ডিপোটো খুলিলে, এই বাৰটোত আমি চৰকাৰী কোনো কাৰ্যালয়ৰ পৰা সহায় সহযোগিতা বা কোনো কাৰ্যালয়ক আমি যোগাযোগ কৰিব নোৱাৰিলোঁ, যিহেতু আজি দেওবাৰ।
গতিকে আমি IOCL ফোন যোগে কথা বতৰা হ'ল, মৌখিকভাৱে তেওঁলোকে কাইলৈ আমাক মাতিছে। আমি IOCLকে এইটো প্ৰশ্নই কৰিছো যে ইমান বিতৰ্কৰ মাজত সোমাই থকা গোটেই অসমৰ সংবাদ মাধ্যমৰ এইকেইদিন ব্যস্ত কৰি ৰখা ইমান এটা বিতৰ্কিত অৱস্থাতে ডিপুটোক আপোনালোকে খুলিবলৈ কিয় চিঠিখন আকৌ পুনৰ প্ৰেৰণ কৰিলে? তেওঁলোকে ক'লে যে আমি গোটেই বস্তুটোৰ প্ৰতি অৱগত নহয়। আমিও পুনৰ প্ৰশ্নমান কৰিলো কি আপোনালোকে মানে বাতৰি চাতৰি বা দলীয় মানে অসমৰ সাম্প্ৰতিক সমস্যাৰ ওপৰত একো মানে নিউজ নেৰাখে নেকি? সেয়া আপোনালোকৰ দায়িত্ব নহয়। তেতিয়া তেওঁলোকে ক'লে আজি আমি এই বিষয়টোৰ ওপৰত কথা নাপাতো, যিহেতু আজি দেওবাৰ, আমাতকৈ ওপৰলৈও কিছু মানুহ আছে, গতিকে আপোনালোক কাইলৈ আহক, আহি পেলাই ইয়াক গৈ পেলাই গোটেই বস্তুটো এই চিঠিখন কিয় দিবলগীয়া হ'ল বা কিয় ইয়াক স্থগিত কৰিব পৰা কিবা সুযোগ আছে নেকি, সুবিধা আছে নেকি, তাৰ ওপৰত আপোনালোকক কাইলৈ আলোচনা কৰিম। গতিকে কাইলৈ সৰ্বপ্ৰথমে দুলীয়াজান সমজিলাৰ আয়ুক্তক আমি জবাবদিহি কৰিবলৈ আয়ুক্তৰ অফিচলৈ আমি কাৰ্যালয়লৈ আমি যাম। ইয়াৰ পিছতে IOCLকে জবাবদিহি কৰা হ'ব যে ইমান বিতৰ্কিত এটা ডিপুক আপোনালোকে কোনো নিষ্পত্তি নোহোৱাকে কিয় কৰিলে। মাতক, ৰাজ সিঙক মাতক অসমলৈ। ইমান এটা বিতৰ্কৰ মাজত সোমাই পৰা গোটেই অসমৰ বতাহ প্ৰদূষিত কৰি পেলোৱা এই ডিপুটোৰ মালিক নিজেই আহক। অসমীয়া ল'ৰা বহুত আছে, যদি লিজত দিবই লাগে তেন্তে এজন থলুৱা অসমীয়া মানুহৰ নামত লিজত দিয়ক। এনেকুৱা পেট্ৰল ডিপু চলোৱা অসমীয়া বহুত আছে। অসমত ইমান দুখীয়া দেশ নহয়, অসমৰ মানুহ ইমান দুখীয়া নহয়, ইমান ব্যৱসায় নজনা নহয়। গতিকে ৰাজ সিং নিজেই আহক, IOCLত বহক, আমিও থাকিম, আপোনালোকেও চৰকাৰ সংবাদ মাধ্যমো থাকিব। তাৰ আগত তেওঁ চুক্তিবদ্ধ কৰক এজন আমি অসমীয়া ব্যৱসায়িক ডিপুটো যাতে পৰৱৰ্তী কালত লিজত লৈ চলাব পাৰে, তাৰ বাবে আমি কাইলৈ IOCLলৈ যাম। তৃতীয় কথাটো, আমি কাইলৈ ডেৰটা to 2টা বজাৰ ভিতৰত অইলৰ লগত আলোচনা আছে। অইলে মাটিডোখৰ লিজত IOCLক দিয়াৰ পিছত হঠাৎ BN সিঙক দিলে, BN সিঙৰ পৰা কিবা বহুত কোনোবা ওলাই গ'ল। এতিয়া এই গোটেই কথাটোৰ ওপৰত অইলেও প্ৰতিশ্ৰুতি দি থৈছিল যে আলোচনা কৰা হ'ব আৰু গোটেই আলোচনাটোৰ অন্তত আমি ইয়াৰ নিষ্পত্তি কৰিবৰ কাৰণে আমি আমাৰ ফালৰ পৰা ভাষ্য আগবঢ়াম। গতিকে কাইলৈ অল ইণ্ডিয়াকৈ ইয়াৰ জবাবদিহি আমি কৰাম আৰু এই আপোনালোকৰ আগত আমি ইয়াৰ প্ৰতিশ্ৰুতি দিছো। কাইলৈ অল ইণ্ডিয়াটো ইয়াত আলোচনা লগ কৰা হ'ব, আলোচনাত বহা হ'ব। কাইলৈ জিলা আয়ুক্তৰ লগতো কথা পতা হ'ব আৰু দ্বিতীয়তে IOCL যাৰ চিঠি বলাত আজি পেট্ৰল ডিপুটো খোল খাই আছে তেখেতসকলৰ লগতো আমি কাইলৈ আলোচনাত বহিম। এতিয়া কথা হ'ল, পৰিত্ৰাপৰ বিষয়বিলাক চাওক আপোনালোকে। পৰিত্ৰাপৰ বিষয়বিলাক, দুখৰ বিষয়বিলাক বৰ বেলেগ ধৰণৰ, খুব শিপা দি খুব মেল খাই গৈছে। ইমান প্ৰতিবাদৰ স্বত্তেও, 36খনকে এজেহাৰ দিয়া স্বত্তেও তনু চাহি আজি জেল হাজতত নাই। তেওঁ আজি মুকলি আকাশৰ তলতে। লোকৰ কাজিয়া ভাগিবলৈ যোৱা ল'ৰা এটা আজি 7 দিন ধৰি জেলৰ ভিতৰত। কথাবিলাক ইমান পাক লগা কিয়? খিলঞ্জীয়া অসমীয়াৰ প্ৰতি প্ৰশাসনৰ আৰু চৰকাৰৰ ইমান আক্ৰোশমূলক স্থিতি কিয়? 82 দিনা অসমৰ মজিয়াৰ পৰা আমি চৰকাৰেও এই প্ৰশ্নটো কৰিছো আৰু আৰক্ষী প্ৰশাসনলৈ এই প্ৰশ্নটোকে কৰিছো যে খিলঞ্জীয়াৰ প্ৰতি আপোনালোকৰ ইমান আক্ৰোশ কিয়? শংকৰজ্যোতি বৰুৱাৰ মুক্তিৰ কথাটো ক'ৰবাত তল পেলোৱাই দিয়া হ'ল। তনু চাহি নামৰ এই বিতৰ্কিত ছোৱালীজনীক গ্ৰেপ্তাৰৰ কথাটো ক'ৰবাত তল পেলাই দিয়া হ'ল। তাইক আটক কৰিবৰ কাৰণেতো সেইদিনাখনি 23 তাৰিখে দুলীয়াজানৰ সৰ্বাত্মক বন্ধ হৈছে। 24 ঘণ্টাকে সময় দুলীয়াজান স্তব্ধ হৈ পৰিল। তথাপিতো কিন্তু তনু চাহিক গ্ৰেপ্তাৰ কৰা নহ'ল। এইবিলাক আওতাৰ বিষয় লৈ কালি আমি সকলো বিষয়কে সামৰি আমি কাইলৈ সমজিলা আয়ুক্তৰ লগত এটা আলোচনাত বহিম আৰু ইয়াৰ নিষ্পত্তি। আৰু দ্বিতীয়তে হৈ গ'ল কি, সংগ্ৰামৰ যি প্ৰতিবাদৰ কথা, আজি ৰাতিপুৱাৰ পৰা আমালৈও বহুতে ফোন কৰি আছে যে আপোনালোকে নিমাত কিয়, নিস্তব্ধ কিয়? কিন্তু এটা কথা আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি ক'ব বিচাৰো, আমি নিমাত নহয়, আমি নিস্তব্ধ নহয়। বীৰ লাচিত জনা অসমে কেতিয়া সংগ্ৰামক পিঠি দেখাই পোৱা নাই। আজিলৈকে বীৰ লাচিত জনা অসমৰ ইতিহাসত এইটো বস্তু কাহানিও হোৱা নাই। কিন্তু মই পুনৰবাৰ কৈছো, সমজিলা আয়ুক্তৰ সন্মানলৈ চাই, পবিত্ৰ ভাৰতীয় সংবিধানৰ সন্মানলৈ চাই আমি আজি দিনটো ৰখি দিবলগীয়া হ'ল। কেলে কাইলৈ তেওঁ কি জবাব দিয়ে আমি তাৰ বাবে অপেক্ষা কৰিছো। আৰু পৰৱৰ্তী কালত যদি দুলীয়াজানবাসী ৰাইজে বিচাৰে যে বীৰ লাচিত জনা অসমে প্ৰতিবাদ কৰক, যদি দুলীয়াজানবাসী আৰু অসমবাসী ৰাইজৰ আশীৰ্বাদ আৰু সহযোগ থাকে, আমি পুনৰ ৰাজপথৰ এই প্ৰতিবাদত নামি পৰিম। বিতৰ্কিত এই পেট্ৰল ডিপুটোৰ সন্মুখত থিয় হ'ম আৰু সেই যোৱা 20 তাৰিখে যি প্ৰতিবাদী কাৰ্যসূচীলৈ ডিপুটো বন্ধ কৰা হৈছিল, তেনেকুৱা এটা প্ৰতিবাদী কাৰ্যসূচী আমি পুনৰ উত্থাপন কৰিম। গতিকে শ্ৰদ্ধাৰ ৰাইজ আৰু শ্ৰদ্ধাৰ সংবাদ কৰ্মীসকল,
বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা আমাৰ পৰৱৰ্তী যি কাৰ্যসূচী, পৰৱৰ্তী যি আমাৰ কৰ্মপন্থা, এয়া সকলো আপোনালোকক এই সংবাদ মেলৰ যোগেদি আমি স্পষ্ট ভাষাৰে, খুব স্পষ্টতাৰে কোৱা হ'ল। লগতে আমি এই কথাও পুনৰ কৈ থৈ যাওঁ, বিতৰ্কিত বি.এন. সিং পেট্ৰল ডিপুৰ তদন্তৰ প্ৰতিবেদন যেতিয়ালৈকে ৰাজহুৱা নহয়, বি.এন. সিং পেট্ৰল ডিপুৰ এই বিতৰ্কিত কথাবিলাক যেতিয়ালৈকে সামৰণি নহয়, প্ৰশাসনে যেতিয়ালৈকে ৰাইজৰ আগত সকলো কথা খুলি নকয়, শংকৰজ্যোতি বৰুৱা যিদিনাখনিলৈকে মুক্তি নহয়, আৰু এই তনু চাহি নামৰ এই ছোৱালীজনী, তাই কি শক্তিত বলিয়ান আমিও মানে ভাবিবলৈ বাধ্য হৈ পৰিছো। 36 ঘণ্টা এজেহাৰ, এদিন গৈ 24 ঘণ্টাকে দুলীয়াজান বন্ধ, তথাপিতো তনু চাহি আজি মুকলি আকাশৰ তলত, লোকৰ কাজিয়া এৰুৱাবলৈ যোৱা খিলঞ্জীয়া নাৰ্ছ শংকৰজ্যোতি বৰুৱা কিন্তু জেলৰ ভিতৰত। এই প্ৰশ্নটো আমি এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো কৰা হ'ল। এডিচনেল এছপিকো কৰা হ'ল, দুলীয়াজান অচিকো কৰা হ'ল, যে আপোনালোকে এনেকুৱা বিভ্ৰান্তিমূলক এটা বস্তু কিয় ৰাখি থৈছে, যে ছোৱালীজনীক আপোনালোকে কৰায়ত্ব কিয় কৰা নাই? উত্তৰটো কিন্তু নাই কাৰো হাতত। আমি এইটো কথা কম, আমি আলোচনা কৰি আছো, পিছৰ পৰ্যায়ত কম, বৰ্তমান প্ৰতিবাদ চলি আছে। তেনেকুৱা ধৰণৰ কিছুমান বেৰে চালে কোবোৱা উত্তৰ, টুলুঙা মন্তব্য দিয়ে পিনে তেওঁলোকে হাৰিব বিচাৰে। ইয়াৰ কাৰণটো কিন্তু কি আমি ধৰিব পৰা নাই। হয়তো খুব উচ্চপদস্থ বিষয়াৰ লগত জড়িত, হয়তো খুব প্ৰভাৱশালী ৰাজনীতিবিদ ইয়াৰ লগত জড়িত, কিন্তু এটা কথা আমি দেখি আচৰিত পাইছো, দুলীয়াজান লেখীয়া এখন সৰু নগৰৰ মজিয়াত থকা এটা সৰু পেট্ৰল ডিপু, ইয়াতকে বহু বেছি ব্যৱসায়িক লাভালাভ থকা পেট্ৰল ডিপু অসমত বহুত আছে। হাইৱে কিনাৰৰ বা গুৱাহাটীৰ আশে পাশে যোৰাবাটৰ যিবিলাক পেট্ৰল ডিপু আছে, সেইবিলাক পেট্ৰল ডিপু বহুত লাভালাভ থকা। এই সৰু পেট্ৰল ডিপুটোৰ লগত এনেকুৱা কি ৰাজনৈতিক সমীকৰণ হৈছে যাৰ কাৰণে গোটেই অসম জ্বলি উঠিছে? আমি এই কথাটো স্পষ্ট কৰিব পৰা নাই। বাৰে প্ৰতি আমি আৰক্ষী মহলক, বাৰে প্ৰতি আমি ৰাজনীতি, এই প্ৰশ্নটো বাৰে প্ৰতি আপোনালোকৰ চৰকাৰ সংবাদ মাধ্যমৰ যোগেদি কৰি আছো, কিন্তু ইয়াৰ উত্তৰটো কোনো দিব পৰা নাই। দুলীয়াজান লেখীয়া এখন সৰু চহৰৰ এটা সৰু পেট্ৰল ডিপু ইমান এটা ধমঘণ্টা লৰাই দিছে, সমগ্ৰ অসমৰ বতাহ আজি 5 দিন ধৰি উত্তাউল কৰি ৰাখিছে। এজনী অনা অসমীয়া ছোৱালীয়ে ভিডিঅ'ত খুব মুক্তভাৱে খিলঞ্জীয়া মানুহক গালি পাৰিছে, কিন্তু তথাপিতো তেখেতক কাৰেক্ট কৰিব পৰা নাই। একেজনী ছোৱালীয়ে ভাষ্য দিছে যে শংকৰদাৰ এগেইনষ্টত আমি কোনো কেছ দিয়া নাই, কেছ কপি মিডিয়াত এফআইআৰ কপি লিক আউট হৈছে, এফআইআৰ কপি মোবাইলে মিডিয়াৰ প্ৰত্যেকটো চেনেলত ঘূৰি ফুৰিছে, তথাপিতো শংকৰজ্যোতি বৰুৱা জেলত সোমাই আছে। এনেকুৱা কিছুমান পৰিস্থিতিত ৰাজনৈতিক হেঁচা নাথাকিলে কিন্তু নহয়। ইয়াত ওপৰ মহলৰ কোন ৰাজনীতিৰ হেঁচা আছে সেয়াও আন্ধাৰত, বা কোনোবা প্ৰভাৱশালী কিবা প্ৰশাসনিক বিষয়াৰ হেঁচা আছে নি সেয়াও আন্ধাৰত। কিন্তু এই বস্তুবিলাক পৰিষ্কাৰ নোহোৱালৈকে কিন্তু বীৰ লাচিত সেনা অসম মনে মনে নাথাকে। এইটো ৰাইজৰ আগততো পৰিষ্কাৰ হবই লাগিব, ৰাইজে গম পাবই লাগিব এই বিতৰ্কটোৰ আঁৰত আছিলে কি আচলতে। গতিকে আমি সেইকাৰণে পুনৰ কওঁ যে আমি সংগ্ৰাম স্থগিত কৰা নাই। শ্ৰদ্ধাৰ এই আয়ুক্তগৰাকীৰ সন্মানৰ খাতিৰত আমি আজিৰ দিনটো ৰখি দিবলগীয়া হ'ল। তেখেতেও আমাক অনুৰোধ কৰি থৈছিলে, আকাশৰ তললৈ নাহে। বিতৰ্কিত এই পেট্ৰল পাম্প, বি.এন. সিং পেট্ৰল পাম্পৰ সকলো তথ্য যিদিনাখনলৈকে ৰাজহুৱা নহয়, তনু চাহি নামৰ এই ছোৱালীজনীৰ ওপৰত প্ৰশাসনে যেতিয়ালৈকে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, এই সংগ্ৰাম ৰাইজৰ সহযোগত বীৰ লাচিত সেনাই কিন্তু চলাই নিব। পুনৰবাৰ ধন্যবাদেৰে জয় অসম। দুৰ্দশা অসমতে থাকি আৰু কি হ'ব পাৰে? অসমতে থাকি অসমীয়া মানুহৰ ইয়াতকে আৰু দুৰ্দশা কিবা হ'ব পাৰে বুলি মই নাভাবো, বা আমাৰ বীৰ লাচিত সেনা অসমে আৰু নেভাবে। গতিকে এই সকলোবিলাকৰ প্ৰতিকাৰ, এই সকলোবিলাকৰ বিৰুদ্ধে আকৌ এখন সংগ্ৰাম হ'ব। আমি সংগ্ৰামলৈ ভয় কৰা মানুহ নহয়, বা সংগ্ৰামক আমি কাহানি পিঠি দিয়া মানুহ নহয়। গতিকে ইয়াকে কৈ আজি আমাৰ ফালৰ পৰা যি স্পষ্টীকৰণৰ কাৰণে সংবাদমেল আমি আয়োজন কৰিছিলো, আপোনালোকক শ্ৰদ্ধাৰ সকলো সাংবাদিক বন্ধুক আমি আমন্ত্ৰণ জনাইছিলো। আপোনালোক ইয়াত উপস্থিত
পোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছো। 24 ঘণ্টাকৈ দুলীয়াজান বন্ধৰ যি কাৰ্যসূচী সফল কৰি তুলিলে তাৰ বাবে আপোনালোকৰ যোগেদি দুলীয়াজানবাসী ৰাইজক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু স্পষ্ট ভাষাৰে কৈ থৈ যাওঁ, সংগ্ৰাম ইয়াতে শেষ হোৱা নাই। আইনী প্ৰক্ৰিয়াৰ সংগ্ৰাম হওক, ৰাজপথৰ সংগ্ৰাম হওক, বীৰ লাচিত অসম সদায় প্ৰস্তুত হৈ আছে প্ৰতিখন সংগ্ৰামৰ উত্তৰ দিবৰ বাবে। ধন্যবাদ। জয় অসম।